নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আসাম পুলিচ ৰিভিজন ক্লাছৰ আজি 4 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ, য'ত জিকে, ৰিজনিং, মেথছ আৰু ইংলিছৰ প্ৰশ্ন আছে। আৰু যদি আপুনি আগৰ ভিডিঅ'খিনি চোৱা নাইকিয়া, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত ক্লিক কৰি প্লিজ এবাৰ চাই ল'ব, কাৰণ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম। আৰু আজি ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ নিচিনা অহা ভিডিঅ'ত ঘোষণা কৰিম। গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। আগৰ নিচিনাকৈ আমি প্ৰথমতে জিকে পাৰ্টটো চাম, প্ৰথমতে সাধাৰণ জ্ঞান পাৰ্টটো চাম, তাৰপিছত লাহে লাহে ৰিজনিং, মেথছ আৰু ইংলিছখিনি ছল্ভ কৰিম। গতিকে আৰম্ভ কৰিছোঁ জিকে প্ৰথমটো প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? অপশ্যন দিয়া হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি.আৰ. আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল নে জৱাহৰলাল নেহৰু। আই হোপ আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো জানে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, 2 নম্বৰ প্ৰশ্নটো সুধিছে, কোনখন ভাৰতীয় ৰাজ্যক 5 নদীৰ দেশ বুলি জনা যায়? হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ? অপশ্যন দিছে ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা নে গুজৰাট। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, পাঞ্জাৱ। পাঞ্জাৱক 5 নদীৰ দেশ বুলি জনা যায়। আৰু লগতে 5টা নদীৰ নামখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। 5টা নদী হৈছে, এটা হৈছে সতলেজ, অৰ্থাৎ অসমীয়াত তাক শতদ্ৰু বুলি কোৱা হয়, সতলেজ। 2 নম্বৰটো হৈছে বিয়াছ, 3 নম্বৰটো হৈছে ৰবি, অৰ্থাৎ অসমীয়াত যাক ৰবি নদী বুলি কোৱা হয়, ৰবি। 4 নম্বৰটো হৈছে চেনাব, আৰু 5 নম্বৰটো হৈছে ঝেলাম। এই 5টা নদী পাঞ্জাৱত আছে, সেইকাৰণে ইয়াক 5 নদীৰ দেশ বুলি কোৱা হয়, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? হু ৰ'ট দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া, অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল এন্থেম কোনে লিখিছিলে? অপশ্যন দিয়া হৈছে ৰবীন্দ্ৰনাথ টেগোৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, সুভাষ চন্দ্ৰ বোস নে অৰবিন্দ ঘোষ। ইয়াৰ শুদ্ধ উত্তৰটো চাগে মই কোৱাৰ একো প্ৰয়োজন নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ বা ৰবীন্দ্ৰনাথ টেগোৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে বা নেশ্যনেল এন্থেম আছে, জনগণ মন, সেইটো লিখিছিলে। আৰু লগতে কিছুমান পইণ্ট মনত ৰাখিব আৰু পাৰিলে লিখি ৰাখিব। মই প্ৰত্যেকটো ভিডিঅ'তে কিছুমান এডিশ্যনেল পইণ্ট দি যাওঁ, গতিকে আজিৰ ভিডিঅ'টো চব টপিকৰ ওপৰতে এটা কিছুমান পইণ্ট দি থৈ যাম, তো আপোনালোকে পাৰিলে সিমানখিনি লিখি ৰাখিব, কাৰণ তাৰ পৰা প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে। তো এইটো প্ৰশ্নৰ লগত ৰিলেটেড কিছুমান পইণ্ট আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। যিটো জনগণ মন আছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, এই ৰাষ্ট্ৰীয় সংগীতটো 24 জানুৱাৰী 1950 এডপ্ট কৰা হৈছিলে এজ এ নেশ্যনেল এন্থেম। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বুলি 24 জানুৱাৰী 1950 চনত ইয়াক স্বীকৃতি দিয়া হৈছিলে। আৰু ইয়াৰ প্ৰথমতে ইয়াক জনগণ, বৰ্তমান আমি জনগণ বুলিয়ে জানো, কিন্তু এটা সময়ত ইয়াৰ নাম আছিলে ভাৰত ভাগ্য বিধাতা। ভাৰত, মই অসমীয়াতে লিখিছোঁ, ভাগ্য বিধাতা বুলি আছিলে, যিটো প্ৰথমতে 1911 চনত কলিকতাত গোৱা হৈছিলে। বিধাতা এইখিনি লিখি ৰাখিব, মই গুচাই দিছোঁ। যিটো ফৰ দ্য ফাৰ্ষ্ট টাইম 1911ত কলিকতাত গোৱা হৈছিলে। কলিকতাত যিটো INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, যিটো অধিৱেশন হৈছিলে 1911 চনত, তাত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। আৰু 24 জানুৱাৰী 1950 চনত ইয়াত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিলে। এইখিনি মনত ৰাখিব, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট প্ৰশ্ন, হুইচ চিটি ইজ ন'ন এজ দ্য চিলিকন ভেলী অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ চিলিকন ভেলী বুলি কোৱা হয়? অপশ্যন দিয়া হৈছে হায়দৰাবাদ, চেন্নাই, বেংগালুৰু নে পুনে। ইয়াৰ শুদ্ধ উত্তৰটো চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেংগালুৰু। বেংগালুৰুক ভাৰতৰ চিলিকন ভেলী বুলি কোৱা হয়। আৰু লগতে মনত ৰাখিব, ভাৰতৰ তথ্য প্ৰযুক্তি অৰ্থাৎ IT, ইনফৰমেশ্যন টেকন'লজি অগ্ৰণী ৰপ্তানিকাৰক হোৱাৰ বাবে বেংগালুৰুক ভাৰতৰ চিলিকন ভেলী কোৱা হয়। আৰু লগতে এটা কথা আৰু মনত ৰাখিব, যিটো বেংগালুৰু আছে, বেংগালুৰুক IT কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়। IT কেপিটেল অফ ইণ্ডিয়া। হয়তো পৰীক্ষাত এইটো প্ৰশ্ন দি দিব পাৰে যে IT কেপিটেল বুলি ভাৰতৰ কোনখন ঠাইক কোৱা হয়, তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব বেংগালুৰু। নেক্সট প্ৰশ্ন, ভাৰতত চাহ উৎপাদন কৰা সৰ্ববৃহৎ ৰাজ্য কোনটো? হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন ইণ্ডিয়া? অপশ্যন দিয়া আছে আছাম, ৱেষ্ট বেংগল, কেৰেলা নে তামিলনাডু। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, আছাম, অৰ্থাৎ অসম। অসম হৈছে ভাৰতৰ ভিতৰত চাহ উৎপাদন কৰা সৰ্ববৃহৎ ৰাজ্য, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, ৱেৰ ইজ দ্য গেটৱে অফ ইণ্ডিয়া লোকেটেড? গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? আপোনালোকে ইয়াত এটা বস্তু কনফিউজ নহ'ব, গেটৱে অফ ইণ্ডিয়া যিটো প্ৰশ্নত সুধিছে, গেটৱে অফ ইণ্ডিয়া আৰু ইণ্ডিয়া গেট দুটা বেলেগ বেলেগ বস্তু। গেটৱে অফ ইণ্ডিয়া আৰু ইণ্ডিয়া গেট এই দুটা বেলেগ বেলেগ হয়। যিটো গেটৱে অফ ইণ্ডিয়া আছে সেইটো আছে মুম্বাইত, এইটো মুম্বাইত আছে গেটৱে অফ ইণ্ডিয়া। আৰু যিটো ইণ্ডিয়া গেট আছে সেইটো আছে নতুন দিল্লী, অৰ্থাৎ ভাৰতৰ ৰাজধানী।
নিউ দিল্লীত আছে। তো এইটো কনফিউজ নহ'ব যে গেটৱে অফ ইণ্ডিয়া আৰু ইণ্ডিয়া গেট দুটা বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ জেগাত আছে। নেক্সট প্ৰশ্ন, অসমত ভক্তি আন্দোলনৰ নেতৃত্ব দিয়া বিখ্যাত বৈষ্ণৱ সাধু কোন আছিলে? হুইচ ফেমাছ বৈষ্ণৱাইট চেইণ্ট লেড দ্য ভক্তি মুভমেণ্ট ইন আছাম? অপশ্যন দিয়া হৈছে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ নে অনিৰুদ্ধদেৱ। মই ভাবোঁ ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে যিটো 15th চেঞ্চুৰীত যিটো ভক্তি মুভমেণ্ট ষ্টাৰ্ট হৈছিলে, সেই ভক্তি মুভমেণ্টত অসমৰ পৰা তেওঁ গুৰি ধৰোঁতা আছিলে। অৰ্থাৎ যিটো নিউ বৈষ্ণৱিজিম, নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁ, তো সেইটো ভক্তি মুভমেণ্টৰ ফলতে হৈছিলে আৰু সেইটো 15th চেঞ্চুৰীত শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিলে অসমত। নেক্সট প্ৰশ্নটো সুধিছে, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানুহ হিচাপে কাক জনা যায়? অপশ্যন দিয়া হৈছে জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, সুভাষ চন্দ্ৰ বোস নে ভগত সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চৰ্দাৰ বল্লভভাই পেটেল। অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানুহ অৰ্থাৎ আইৰণ মেন অফ ইণ্ডিয়া হিচাপে জনা যায়। আৰু লগতে মনত ৰাখিব, আইৰণ মেন অফ আছাম বুলি বিষ্ণুৰাম মেধিক জনা যায়। মনত ৰাখিব, বিষ্ণুৰাম মেধিদেৱক আইৰণ মেন অফ আছাম হিচাপে জনা যায় আৰু চৰ্দাৰ বল্লভভাই পেটেলক আইৰণ মেন অফ ইণ্ডিয়া হিচাপে জনা যায়। এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইছৰ'? ইছৰৰ সম্পূৰ্ণ ৰূপটো কি? আপোনালোকে অপশ্যনখিনি পঢ়ি ল'ব। মই ডাইৰেক্ট শুদ্ধ উত্তৰটো কৈ দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। যিটো আছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, সেইটো হৈছে ইছৰৰ ফুল ফৰ্ম। বাকী ইয়াত আছে ইণ্টাৰনেশ্যনেল ছায়েন্স, এইটো নহয়। ইণ্ডিয়ান ছেটেলাইট, এইটো নহয়। ইণ্ডিয়ান চাইণ্টিফিক, এইটো নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। আৰু লগতে মনত ৰাখিব, এইটো 15 আগষ্ট 1969ত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু ইয়াৰ পুৰণা নামটো আছিলে ইনকস্পাৰ। এইটো মই যোৱা ভিডিঅ'টো কৈ দিছিলোঁ, তাত মই আৰু ডেফ্থত কৈছিলোঁ, গতিকে আজি মই আৰু বেছিকৈ নকওঁ। এইটো পুৰণা নামটো হৈছে ইনকস্পাৰ আৰু এইটো 15 আগষ্ট 1969ত প্ৰতিষ্ঠা কৰা হৈছিলে। নেক্সট প্ৰশ্ন, ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল? হু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া? অপশ্যন দিয়া হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ নে সুভাষ চন্দ্ৰ বোস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুদেৱে যিটো ডিস্কভাৰী অফ ইণ্ডিয়া বুলি কিতাপ আছে সেইখন লিখিছিলে। আৰু লগতে মনত ৰাখিব, এইটো ডিস্কভাৰী অফ ইণ্ডিয়া যিটো কিতাপ আছে সেইটো 1946ত পাব্লিছ কৰা হৈছিলে। ফৰ দ্য ফাৰ্ষ্ট টাইম পাব্লিছ কৰা হৈছিলে আৰু এইটো জৱাহৰলাল নেহৰুদেৱে লিখিছিলে। নেক্সট প্ৰশ্ন, জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? ইন হুইচ ইয়াৰ ডিড দ্য জালিয়ানৱালাবাগ মাছাকিয়াৰ টেক প্লেচ? অপশ্যন দিয়া আছে 1915, 1919, 1921 নে 1930। ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1990। অৰ্থাৎ 1919 চনত বিখ্যাত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিলে। আৰু লগতে প্লেচটো মনত ৰাখিব, প্লেচটো আছিলে পাঞ্জাৱৰ অমৃতসৰ, য'ত গল্ডেন টেম্পল আছে অমৃতসৰ। এই পাঞ্জাৱৰ অমৃতসৰত এই জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিলে। আৰু যিটো গল্ডেন টেম্পল আছে সেইটো অমৃতসৰতে আছে। আপোনালোকে এনেকৈ কানেক্ট কৰি শিকিব। যিটো গল্ডেন টেম্পল আছে সেইটো পাঞ্জাৱৰ অমৃতসৰতে আছে আৰু এইটো 1919 চনত হৈছিলে। নেক্সট প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান কোনটো? হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? অপশ্যন দিয়া হৈছে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ নে ভাৰত ৰত্ন। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, ভাৰত ৰত্ন। ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান। আৰু লগতে মনত ৰাখিবলৈ চেষ্টা কৰিব, এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম 1954ত দিয়া হৈছিলে প্ৰথমবাৰৰ কাৰণে। আৰু প্ৰথমবাৰৰ কাৰণে অৰ্থাৎ 1954ত 3জন ব্যক্তিক দিয়া হৈছিলে। নামখিনি মনত ৰাখিব, এজন আছিলে চি ৰাজাগোপালাচাৰী, দুই নম্বৰত আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন। তেওঁ ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হয় কৃষ্ণন। মই ভালকৈ লিখাটো ইয়াত হোৱা নাইকিয়া, আপোনালোকে বুজি ল'ব। আৰু 3 নম্বৰগৰাকী আছিলে CB ৰমন, চন্দ্ৰশেখৰ ভেংকট ৰমন। এই 3গৰাকীক প্ৰথমবাৰৰ কাৰণে অৰ্থাৎ 1954ত ভাৰত ৰত্ন দিয়া হৈছিলে। আৰু ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মানটো হৈছে ভাৰত ৰত্ন। নেক্সট প্ৰশ্ন, কোন আহোম ৰজাই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? হুইচ আহোম কিং শিফ্ট দ্য কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ? অপশ্যন দিয়া হৈছে ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ নে শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নিজৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰি দিছিলে। নেক্সট প্ৰশ্ন, কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ' অফ বিহাৰ? অপশ্যন দিয়া হৈছে গংগা, ব্ৰহ্মপুত্ৰ, কোচি নে যমুনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কোচি। কোচি ৰিভাৰক বিহাৰৰ দুখ অৰ্থাৎ চ'ৰ' অফ বিহাৰ বুলি জনা যায়। আৰু লগতে মনত ৰাখিব, বেংগলৰ দুখ বুলি, চ'ৰ' অফ বেংগল বুলি দামোদৰ নদীক জনা যায়, দামোদৰ। আৰু চ'ৰ' অফ আছাম বুলি, এইটো চাগে সকলোৱে জানে, চ'ৰ' অফ আছাম বুলি ব্ৰহ্মপুত্ৰক জনা যায়। আৰু চ'ৰ' অফ বেংগল বুলি দামোদৰক জনা যায়। আৰু চ'ৰ' অফ বিহাৰ হৈছে কোচি।
নেক্সট প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া অপশ্যন দিয়া আছে লৰ্ড মাউণ্ট বেটেন চি ৰাজা গোপালাচাৰী ৱাৰেন হেষ্টিংছ নে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াত প্ৰশ্নটো অকণ ভালকৈ পঢ়ি ল'ব ইয়াত সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল ইয়াত কিন্তু প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল বুলি সোধা নাইকিয়া ডাইৰেক্ট সুধিছে যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে সেইটো কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড মাউণ্ট বেটেন লৰ্ড মাউণ্ট বেটেন আছিলে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আৰু যদি প্ৰশ্নত সোধে যে স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিলে তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যিটো আছে চি ৰাজা গোপালাচাৰী তেওঁ আছিলে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল আৰু যদি নৰ্মেলি সোধে যিটো এইটো প্ৰশ্নত সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে তেতিয়াহ'লে হ'ব লৰ্ড মাউণ্ট বেটেন আই হোপ বুজি পালে আৰু পৰীক্ষাত খেলি মেলি নকৰিব নেক্সট প্ৰশ্ন কোনখন চহৰক পুখুৰীৰ চহৰ বুলি জনা যায় হুইচ চিটি ইজ ন'ন এজ দ্য চিটি অফ লেকছ অপশ্যন দিয়া আছে ভোপাল উদয়পুৰ মাইচুৰ নে জয়পুৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উদয়পুৰক চিটি অফ লেকছ অৰ্থাৎ পুখুৰীৰ চহৰ বুলি জনা যায় আৰু এইটো ৰাজস্থানত আছে ৰাজস্থান এখন চহৰ হয় উদয়পুৰ ৰাজস্থান আৰু যিটো জয়পুৰ আছে অপশ্যন ডিত সেইটো পিংক চিটি বুলি জনা যায় পিংক চিটি অফ ইণ্ডিয়া পিংক চিটি হিচাপে জনা যায় এইটো মই যোৱা ভিডিঅ'টো প্ৰশ্ন লৈ আহিছিলোঁ আৰু আজি ৰিভাইজ হৈ গ'ল নেক্সট প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ কোনটো হুইচ ইজ দ্য লাৰ্জেষ্ট ডেম ইন ইণ্ডিয়া অপশ্যন দিয়া আছে ভাগৰা নাগল ডেম চৰ্দাৰ সৰোবৰ ডেম তেহেৰি ডেম নে হীৰাকুণ্ড ডেম অপশ্যনখিনি অকণ খেলি মেলিকৈ আছে যাতে আপোনালোকে কনফিউজ হওক পৰীক্ষাত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেনেকৈ কনফিউজন লগাই দিয়ে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেহেৰি ডেম যিটো তেহেৰি ডেম আছে সেইটো ভাৰতৰ আটাইতকৈ ডাঙৰ ডেম হয় তেহেৰি ডেমটো আৰু লগতে মনত ৰাখিব এইটো উত্তৰাখণ্ডত আছে অৰ্থাৎ ইউ কে মানে ইউনাইটেড কিংডম নহয় দেই আকৌ এইটো ইউ কে মানে উত্তৰাখণ্ড এইটো বুজি ল'ব ইউ কেত আছে অৰ্থাৎ উত্তৰাখণ্ডত আছে আৰু এটা প্ৰশ্ন সুধিব পাৰে যে তেহেৰি ডেম কোনখন নদীৰ ওপৰত বনোৱা হৈছে তেতিয়াহ'লে সেইটো হ'ব ভাগীৰথী ৰিভাৰ তেহেৰি ডেম ভাগীৰথী ৰিভাৰৰ ওপৰত বনোৱা হৈছে আৰু যদি ইয়াৰ দৈৰ্ঘ্যটো সোধে বা যদি উচ্চতাটো সোধে তেতিয়াহ'লে হ'ব 260.5 মিটাৰ 260.5 হৈছে ইয়াৰ উচ্চতা মিটাৰ হৈছে উচ্চতা আৰু যদি ফিটত সোধে তেতিয়াহ'লে হ'ব 856 ফিট এইটো হৈছে উচ্চতা যদি মিটাৰত সোধে তেতিয়াহ'লে হ'ব 260.5 মিটাৰ আৰু যদি ফিটত সোধে তেতিয়াহ'লে হ'ব 856 ফিট আৰু এইটো ভাগীৰথী ৰিভাৰৰ ওপৰত আছে আৰু উত্তৰাখণ্ডত আছে নেক্সট প্ৰশ্ন জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল হু গেভ দ্য শ্লোগান জয় কিষাণ জয় জৱান জয় কিষাণ অপশ্যন দিয়া হৈছে জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী নে মহাত্মা গান্ধী অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী তেওঁৱে যিটো জয় জৱান জয় কিষাণ বুলি শ্লোগান আছে এইটো দিছিলে আৰু লগতে আৰু এটা কথা মনত ৰাখিব লাল বাহাদুৰ শাস্ত্ৰী তেওঁ ভাৰতৰ ছেকেণ্ড PM হয় অৰ্থাৎ 2 নম্বৰ PM হয় তেওঁ ভাৰতৰ এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন ভাৰতৰ আটাইতকৈ মিঠা পানীৰ হ্ৰদ কোনটো হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া অপশ্যন দিয়া আছে ডাল লেক চিল্কা লেক উলাৰ লেক নে পুলিকট লেক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উলাৰ লেক হৈছে ভাৰতৰ আটাইতকৈ মিঠা পানীৰ হ্ৰদ অৰ্থাৎ ফ্ৰেছ ৱাটাৰ লেক আৰু লগতে এইটো মনত ৰাখিব এইটো জম্মু কাশ্মীৰত আছে জম্মু কাশ্মীৰৰ যিটো আপোনাৰ বান্দিপৰা ডিষ্ট্ৰিক্ট আছে বান্দিপৰা ডিষ্ট্ৰিক্ট আছে সেই তাত অৱস্থিত জম্মু কাশ্মীৰৰ বান্দিপৰা ডিষ্ট্ৰিক্টত অৱস্থিত এইটো মনত ৰাখিব শুদ্ধ উত্তৰ হ'ব উলাৰ লেক নেক্সট প্ৰশ্ন ক্ষেত্ৰফল অনুসৰি বিশ্বৰ আটাইতকৈ সৰু দেশ কোনখন হুইচ ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া অপশ্যন চাৰিটাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভেটিকান চিটি হৈছে পৃথিৱীৰ চবতকৈ সৰু দেশ অৰ্থাৎ মাটিকালিৰ বেচিছত মাটিকালিৰ ফালৰ পৰা সৰু দেশ আৰু জনসংখ্যাৰ ফালৰ পৰাও এইটো সৰু দেশ হয় তো যিয়ে নুসুধক এনচাৰটো ভেটিকান চিটিয়ে হ'ব আৰু ইয়াৰ এৰিয়াটো মনত ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ এৰিয়াটো হৈছে 120 একাৰ আৰু যদি কিলোমিটাৰ সোধে তেতিয়াহ'লে হ'ব 0.49 স্কুৱেৰ কিলোমিটাৰ কিমান সৰু এবাৰ ভাবি চাওক 0.49 স্কুৱেৰ কিলোমিটাৰ আৰু যদি একৰত সোধে তেতিয়াহ'লে 120 একৰ হয় নেক্সট প্ৰশ্ন ভাৰতীয় মহাকাশৰ প্ৰকল্পৰ পিতৃ বুলি কাক জনা যায় হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম অপশ্যন দিয়া আছে হোমী ভাবা বিক্ৰম সাৰাভাই ৰাকেশ শৰ্মা নে আব্দুল কালাম চাৰিটা অপশ্যনৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি বিক্ৰম সাৰাভাইক এইটো যিটো আছে ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলি জনা যায় নেক্সট প্ৰশ্ন ভাৰতৰ প্ৰথম নিউক্লিয়াৰ পৰীক্ষাৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট কণ্ডাক্টেড বাই ইণ্ডিয়া অপশ্যন দিয়া আছে স্মাইলিং বুদ্ধা অগ্নি পোখৰাণ 2 অপাৰেশ্যন বিজয় এইটো মই যোৱা ভিডিঅ'টো বহুত ডিফাইন কৰি দিছিলোঁ কি আছিলে বা কি হয় তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্মাইলিং বুদ্ধা অৰ্থাৎ অপাৰেশ্যন যিটো স্মাইলিং বুদ্ধা আছিলে সেইটো আছিলে ভাৰতৰ প্ৰথম নিউক্লিয়াৰ পৰীক্ষা আৰু ইয়াৰ সম্পূৰ্ণ নাম হৈছে অপাৰেশ্যন স্মাইলিং বুদ্ধা
বুদ্ধা আৰু এইটো 1974 টেষ্ট কৰা হৈছিলে আৰু এইটো টেষ্ট কৰা হৈছিলে ৰাজস্থানৰ পোখৰাণত এইটো টেষ্ট কৰা হৈছিলে। এইটো আছিলে ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ টেষ্ট আৰু দ্বিতীয়টো টেষ্ট কৰা হৈছিলে যদি আপোনালোকৰ মনত আছে মই যোৱা ভিডিঅ'টো উল্লেখ কৰি দিছিলোঁ। প্ৰথমটো স্মাইলিং বুদ্ধা হয় ইয়াৰ এনচাৰ আৰু এইটো চনটো আছিলে 1974 আৰু যিটো ছেকেণ্ড আছিলে সেইটো আছিলে অপাৰেশ্যন শক্তি আছিলে ইয়াৰ নামটো আৰু এইটো 1998ত টেষ্ট কৰা হৈছিলে। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় ক'ত আছে? ৱেৰ ইজ ইণ্ডিয়াছ অল্ডেষ্ট ইউনিভাৰ্চিটি লোকেটেড? নালান্দা, তক্ষশিলা, বনাৰস হিন্দু ইউনিভাৰ্চিটি নে JNU? চাৰিটা অপশ্যন দিয়া হৈছে আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নালান্দা ইউনিভাৰ্চিটি হৈছে চবতকৈ পুৰণি ইউনিভাৰ্চিটি আৰু এইটো কুমাৰ গুপ্তাই বনাইছিলে। কুমাৰ গুপ্তা নামটো মনত ৰাখিব, হয়তো সুধি দিব পাৰে যে নালান্দা ইউনিভাৰ্চিটি কোনে বনাইছিলে। এইটো আছিলে কুমাৰ গুপ্তা আৰু চনটো মনত ৰাখিবলৈ চেষ্টা কৰিব। চনটো আছিলে 427 CE মানে হৈছে কমন এৰা। CEৰ ফুল হৈছে কমন এৰা আৰু BC মানে হৈছে বিফৰ ক্ৰাইষ্ট জানে আৰু AD মানে হৈছে এনো ডমিনি। এইটো চাগে সকলোৱে বুজি পায়। কিছুমান চাব চনৰ পিছত BC লিখা থাকে, AD লিখা থাকে, CE লিখা থাকে। CE মানে হৈছে কমন এৰা, BC মানে হৈছে বিফৰ ক্ৰাইষ্ট আৰু AD মানে হৈছে এনো ডমিনি। এতিয়া পাৰ্থক্যটো আই হোপ বুজি পালে। আৰু এইটো যিটো নালান্দা ইউনিভাৰ্চিটি আছে এইটো কুমাৰ গুপ্তাই 427 CEত বনাইছিলে আৰু এইটো আপোনালোকে হয়তো এইটো বিষয়ে অৱগত হয়। যিটো মহম্মদ বিন বখতিয়াৰ খিলজি আছে, মই শ্বৰ্টত লিখিছোঁ। মহম্মদ বিন বখতিয়াৰ খিলজিয়ে 1193 এইটো বেলেগ কিতাপত বেলেগ চন পোৱা যায়। কিছুমানত আপুনি 1203 বুলি পাব, কিছুমানত 1205 বুলি পোৱা যায়, কিছুমানত 1197 বুলি পোৱা যায়। গতিকে মই 3খনমান কিতাপত 1193 বুলি পাইছোঁ, সেইকাৰণে মই 1193টোৱে ধৰি লৈছোঁ। 1193 মহম্মদ বিন বখতিয়াৰ খিলজিয়ে নালান্দা ইউনিভাৰ্চিটি জ্বলাই দিছিলে। এটা হয়তো আপোনালোকে জানে। নেক্সট প্ৰশ্ন, ভাৰতৰ লোকসভাৰ মুঠ আসন কিমান? হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ লোকসভা ছিটছ ইন ইণ্ডিয়া? অপশ্যন দিয়া আছে 540, 545, 543 নে 550। ইয়াৰ শুদ্ধ উত্তৰটো চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 543। আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব, 2020 আগলৈকে ইয়াৰ ছিটৰ সংখ্যা আছিলে 545। বৰ্তমান 543 হয়, শুদ্ধ উত্তৰ এইটোৱে হ'ব, চিয়ে হ'ব। বাট 2020 আগলৈকে 545টা আছিলে। তো দুটা কিয় কমাই দিয়া হ'ল সেইটো মই কৈ আছোঁ, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। 2020 আগলৈকে 545টা ছিট আছিলে। তাৰপিছত 2020 চনত যিটো 104th এমেণ্ডমেণ্ট হ'ল, যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট, এইটোৰ আণ্ডাৰতে দুখন ছিট যিটো এংলো ইণ্ডিয়ানৰ কাৰণে ৰিজাৰ্ভ আছিলে। এংলো ইণ্ডিয়ানৰ কাৰণে ৰিজাৰ্ভ আছিলে। তো সিহঁতৰ কাৰণে ৰিজাৰ্ভ কৰা থোৱা আছিলে, সেইখিনি ডিছকণ্টিনিউ কৰি দিয়া হ'ল এই 2020 চনত 104 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ আণ্ডাৰত। তাৰপিছৰ পৰা দুটা ছিট মাইনাছ হৈ গ'ল, এইটো ডিছকণ্টিনিউ কৰি দিয়া হ'ল। তাৰ কাৰণে এতিয়া বৰ্তমান 543টা ছিট হয়। নেক্সট প্ৰশ্ন, ভাৰতত প্ৰথম স্বদেশী নিৰ্মিত বিমান বাহক জাহাজৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ফাৰ্ষ্ট ইণ্ডিজেনাছলি বিল্ড এয়াৰক্ৰাফ্ট কেৰিয়াৰ? অপশ্যন দিয়া আছে INS বিক্ৰান্ত, INS বিশাল, INS অৰিহাণ্ট নে INS কালৱাৰী। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A INS বিক্ৰান্ত। INS যিটো বিক্ৰান্ত আছিলে এইটো ভাৰতৰ প্ৰথম যিটো ইণ্ডিজেনাছলি অৰ্থাৎ নিজে বনোৱা এখন বিমান বাহক জাহাজ আছিলে। আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব, এই যিটো INS বিক্ৰান্ত আছে এইটোৰ ইয়াৰ কেপাচিটি হৈছে 40,000 টনছ। 40,000 টনছ হৈছে ইয়াৰ কেপাচিটি। আৰু আপোনালোকে হয়তো নাজানে এইটো যিটো INS বুলি দেখিছে, INS মানে হৈছে ইণ্ডিয়ান নেভেল ছিষ্টেম। এইটো চাগে আপোনালোকে বহুতেই নাজানে, ইণ্ডিয়ান নেভেল ছিষ্টেম আৰু বিক্ৰান্ত তেওঁৰ নামটো হয় বিক্ৰান্ত, আৰু INS মানে হৈছে ইণ্ডিয়ান নেভেল ছিষ্টেম আৰু কেপাচিটি 40,000 টনছ। নেক্সট প্ৰশ্ন, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য অধিনায়ক কোন? হু ইজ দ্য হেড অফ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ? অপশ্যন দিছে প্ৰাইম মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চিফ অফ ডিফেন্স ষ্টাফ অৰ্থাৎ CDF। ভাৰতৰ প্ৰথমগৰাকী CDF হৈছে বিপিন ৰাৱত। আপোনালোকে হয়তো জানে, তেওঁৰ প্লেন ক্ৰেছত তেওঁৰ মৃত্যু হৈছে, বিপিন ৰাৱত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এইটো কিন্তু CDS নহয় দেই, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যিমান আৰ্ম ফ'ৰ্চ আছে ইণ্ডিয়াত চবৰে হেড হয়, অৰ্থাৎ কামাণ্ডাৰ হয় চবতকৈ ওপৰত। নেক্সট প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছড? অপশ্যন দিয়া আছে 1930, 1935, 1947 নে 1950। অপশ্যন কেইটাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B 1935। অৰ্থাৎ 1935 চনত 1 এপ্ৰিল, এই ডেটটো মনত ৰাখিব, 1 এপ্ৰিল আছিলে।
1 এপ্ৰিল তাৰিখৰ দিনাখন যেটো হেৰি ইণ্ডিয়ান ৰিজাৰ্ভ বেংক আছিলে ইণ্ডিয়ান ৰিজাৰ্ভ বেংক এটো স্থাপন কৰা হৈছিল আৰু লগতে মনত ৰাখিব এখিনি মই গুছাই দিছো এটো শুদ্ধ উত্তৰ 1935 হ'ব আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব এটো নেশনালাইজড প্ৰথমতে প্ৰাইভেট আছিলে প্ৰথমতে আৰবিআই টো প্ৰাইভেট আছিলে পিছত এটো জানুৱাৰী 1 তাৰিখে অৰ্থাৎ 1 জানুৱাৰী 1949 ত ইয়াক নেশনালাইজড কৰি দিয়া হৈছে অৰ্থাৎ চৰকাৰীভাৱে ইয়াক গ্ৰহণ কৰা হৈছে তাৰ আগলৈকে অৰ্থাৎ এই ডেটটোৰ আগলৈকে আৰবিআই টো প্ৰাইভেট বেংকিং আছিলে এটো মনত ৰাখিব আৰু এটো স্থাপন কৰা হৈছিল বা এস্টাবলিশ কৰা হৈছিল 1935 ত নেক্সট প্ৰশ্ন কোনটো প্ৰণালী এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত অৱস্থিত which state separates Asia from North America অপচন দিয়া আছে গিলবাৰ্টাৰ ষ্ট্ৰেট বেৰিং ষ্ট্ৰেট মালাক্কা ষ্ট্ৰেট নে হাৰমো ষ্ট্ৰেট ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বেৰিং ষ্ট্ৰেট এই প্ৰশ্নটি অলৰেডি আহি গৈছে এই প্ৰশ্নটো অলৰেডি এডিআৰই এক্সামত আহি গৈছে কোনোবা যদি এডিআৰই এক্সাম দিছে তো গম পাব সেইটো প্ৰশ্ন আহি গৈছে অলৰেডি যেটো এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত এটো বেৰিং ষ্ট্ৰেটে সেপাৰেট কৰে নেক্সট প্ৰশ্ন অৰুণোদয় আলোচনীৰ সম্পাদক কোন আছিল হু ওয়াজ দ্য এডিটৰ অফ অৰুণোদয় অপচন দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন ইয়াত ফুকনটো নাহিলে ফুকন শব্দটো নাহিলে ফুকন নাথান ব্ৰাউন হেমচন্দ্ৰ বৰুৱা নে চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নাথান ব্ৰাউন যেটো 1846 ত যেটো অৰুণোদয় পাবলিশ কৰা হৈছিল এই অৰুণোদয় কাকতৰ এডিটৰ আছিল নাথান ব্ৰাউন আৰু লগতে মনত ৰাখিব পাবলিশাৰ বেলেগ এজন ব্যক্তি আছিল তেওঁ ব্ৰিটিছে হয় ইণ্ডিয়ান আছিল এডিটৰ হয় নাথান ব্ৰাউন আৰু পাবলিশাৰ আছিল অ.টি. কাটাৰ অৰ্থাৎ অ.টি. কাটাৰ অৰ্থাৎ অলিভাৰ থমাস কাটাৰ ফুল নেমটো মনত ৰাখিব অলিভাৰ থমাস কাটাৰ শৰত অ.টি. কাটাৰ বুলি লিখা হয় এটো সি কাটাৰ নেক্সট প্ৰশ্ন ভূপেন হাজৰিকা দেৱে কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল when was ভূপেন হাজৰিকা ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড অপচন দিয়া আছে 1990 1999 2010 নে 2019 ইয়াৰ শুদ্ধ উত্তৰটো হয়তো সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 2019 চনত ডক্টৰ ভূপেন হাজৰিকা দেৱে ভাৰত ৰত্ন লাভ কৰিছিল আৰু তেওঁ এটো মৰণোত্তৰভাৱে অৰ্থাৎ পষ্টুমাছলি অৰ্থাৎ মৰণোত্তৰভাৱে অসমীয়াত হ'ব মৰণোত্তৰভাৱে তেওঁ 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল নেক্সট প্ৰশ্ন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ মৌলিক অধিকাৰৰ সৈতে জড়িত which article of Indian Constitution deals with fundamental rights অপচন দিয়া হৈছে আৰ্টিকেল 12 to 35 আৰ্টিকেল 36 to 51 আৰ্টিকেল 52 to 78 আৰু আৰ্টিকেল 80 পৰা 100 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্টিকেল 12 পৰা আৰ্টিকেল 35 লৈকে আৰ্টিকেল 12 পৰা 35 লৈকে যিমানখিনি আছে এইখিনি মৌলিক অধিকাৰ অৰ্থাৎ ফান্ডামেন্টাল ৰাইটছৰ কথা কয় আৰু ইয়াৰ যদি পাৰ্টটো খুদে যে কিমান নম্বৰ পাৰ্টত আছে পাৰ্ট হ'ব 3 নম্বৰ পাৰ্টৰ আৰ্টিকেল 12 পৰা 35 লৈকে আছে এটা মনত ৰাখিব আৰু যেটো দিয়া আছে আৰ্টিকেল 36 to 51 এটো হ'ব ডিপিএছপি অৰ্থাৎ ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডিপিএছপি দিয়া আছে আৰু এটা কথা লগতে মনত ৰাখিব 51 আছে ফান্ডামেন্টাল ডিউটি ডিউটিৰ বিষয়ে 51 লিখা আছে 36 পৰা 51 লৈকে আছে ডিপিএছপি এটো কনফিউজ নহব ডিপিএছপি আৰু 51 আছে ফান্ডামেন্টাল ডিউটিজ আৰু ফান্ডামেন্টাল ৰাইটছ আছে আৰ্টিকেল 12 পৰা 35 লৈকে গতিকে শুদ্ধ উত্তৰ অপচন এ হ'ব নেক্সট প্ৰশ্ন হাতী কি পৰি বুলি কাক জনা যায় হু ইজ নন এজ হাতী কি পৰি অপচন দিয়া আছে প্ৰতিমা বৰুৱা পাণ্ডে পাৰ্বতী বৰুৱা অন্নপূৰ্ণা শৰ্মা নে বিৰুবালা ৰাভা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে হয়তো জানে অপচন বি পাৰ্বতী বৰুৱা হাতী কি পৰি বুলি জনা যায় আৰু এটা কথা মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰশ্ন সুধিব পাৰে যেটো পাৰ্বতী বৰুৱা আছে তেওঁ 2024 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল আৰু তেওঁ হাতী কি পৰি বুলি জনা যায় নেক্সট প্ৰশ্ন কোনটো সংশোধনক সৰু সংবিধান বুলি কোৱা হয় which amendment is known as the mini constitution অপচন দিয়া আছে 42nd 44th 52 নে 73rd ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 42nd যেটো এমেন্ডমেন্ট হয় হেতুক মিনি কনস্টিটিউশন অৰ্থাৎ সৰু সংবিধান বুলিও কোৱা হয় আৰু লগতে চনটো মনত ৰাখিব এটো 1976 ত হৈছিল আৰু এইটো সংবিধানৰ মানে সংশোধনী মতে যেটো 42nd সংশোধনী মতে বা সংশোধনী কৰি পেলাই ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অৰ্থাৎ প্ৰিএম্বলত তিনটা শব্দ এড কৰা হৈছিল হেতু মনত ৰাখিব এটা খুদি দে কেতিয়াবা এইকেইটা আছে সোশিয়েলিষ্ট অৰ্থাৎ অসমীয়াত হ'ব সমাজবাদী আৰু এটা সেকুলাৰ অসমীয়াত হ'ব ধৰ্মনিৰপেক্ষ আৰু এটা হৈছে ইন্টিগ্ৰিটি অসমীয়াত হ'ব অখণ্ডতা
ইণ্টিগ্ৰিটি এই তিনিটা শব্দ এড কৰিছিলে এই 42nd এমেণ্ডমেণ্টৰ আণ্ডাৰত সেইকাৰণে ইয়াক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় যেহেতু প্ৰিএম্বলো বা যিটো সংবিধানৰ প্ৰস্তাৱনা আছে সেইটো চেঞ্জ কৰা হৈছিলে আৰু লগতে মনত ৰাখিব ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বা প্ৰিএম্বল এতিয়ালৈকে এবাৰে চেঞ্জ কৰা হৈছে আৰু সেইটো আছিলে 42nd সেইটো কাৰণে ইয়াক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় নেক্সট প্ৰশ্ন বাকু কোনখন দেশৰ ৰাজধানী বাকু ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি অপশ্যন দিয়া হৈছে উজবেকিস্তান তুৰ্কমেনিস্তান আজাৰবাইজান নে সোমালিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আজাৰবাইজানৰ ৰাজধানী হৈছে বাকু আৰু বাকী এই তিনিটাৰ মনত ৰাখিব উজবেকিস্তানৰ কেপিটেল হৈছে তাস্কেণ্ট আৰু যিটো তুৰ্কমেনিস্তান আছে তুৰ্কমেনিস্তানৰ কেপিটেল হৈছে আজগোবাট আৰু যিটো সোমালিয়া আছে সোমালিয়াৰ কেপিটেল হৈছে মোগাদিছু হৈছে সোমালিয়াৰ কেপিটেল আশগাবাদ হৈছে তুৰ্কমেনিস্তানৰ কেপিটেল আৰু উজবেকিস্তানৰ হৈছে তাস্কেণ্ট আৰু আজাৰবাইজান হৈছে বাকু এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন শেহতীয়াকৈ স্বীকৃতি লাভ কৰা অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হুইচ ইজ দ্য 8th ৰিচেণ্টলি ৰিকগনাইজড নেশ্যনেল পাৰ্ক ইন আছাম অপশ্যন দিয়া আছে পানীদিহিং লাওখোৱা চিকনা জলহাও নে পবিতৰা ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে পুৰা নিউজত আহিছে এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিকনা জলহাও স্পেলিংটো অকণমান ভুল হ'ব পাৰে চিকনা জলহাও বুলি কৈছোঁ মই বা আপোনালোকে বেলেগো ক'ব পাৰে বাট নামটো মনত ৰাখিব চিকনা জলহাও বুলি এইটো শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে আৰু লগতে মনত ৰাখিব ভাৰতৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত অসম হৈছে দ্বিতীয় স্থান ইণ্ডিয়াৰ ভিতৰত যদি ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা চাবলৈ যায় তেতিয়াহ'লে অসমৰ স্থান বৰ্তমান 3 নম্বৰত আহিব অৰ্থাৎ 2 নম্বৰত আহিব 3 নম্বৰত নহয় আগতে আছিলে 3 নম্বৰ এতিয়া 2 নম্বৰত আহিব প্ৰথম হৈছে অন্ধ্ৰপ্ৰদেশত টোটেল 10খন নেশ্যনেল পাৰ্ক আছে আৰু অসমত বৰ্তমান 8খন আছে আগতে 3 নম্বৰত আছিলে বৰ্তমান 2 নম্বৰত আহি গৈছে অসম আৰু প্ৰথমত আছে অন্ধ্ৰপ্ৰদেশ তাত 10খন আছে নেশ্যনেল পাৰ্ক আৰু অসমত 8খন গমেই পালে 8 নম্বৰটো চিকনা জলহাও হয় আই হোপ আপোনালোকে বুজি পালে আৰু লগতে যদি আপোনাক আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী আসাম পলিটি ইণ্ডিয়ান পলিটি আসাম ইকনমিক্স ইণ্ডিয়ান ইকনমিক্স সকলো ছাবজেক্টৰ লগতে মেথছ আৰু ইংলিছৰো MCQ আছে উত্তৰৰ সৈতে আৰু টোটেল আছে 1500+ MCQ তাৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত 49 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব এতিয়া আমি ৰিজনিং পাৰ্টটো চাওঁ যেহেতু জিকে পাৰ্টটো চোৱা হৈ গ'ল ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 36 নম্বৰ প্ৰশ্ন ইয়াত সুধিছে হেৰাই থকা সংখ্যাটো বিচাৰি উলিওৱা ইয়াত এটা ডায়াগ্ৰাম দিয়া হৈছে আৰু এই প্ৰশ্নবোধক ঠাইত কি হ'ব সেইটো আমাক বিচাৰি উলিয়াব দিছে গতিকে আমি চাওঁ কি কৰিব পাৰোঁ ইয়াত দিছে 221 120 আকৌ দিছে 122 আকৌ 2 আকৌ 23 তো এতিয়া সেম আমি চাব লাগিব কেনেকৈ হ'ল এইটো আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে ইয়াত যিটো 2 দিয়া হৈছে 2 আৰু ইয়াত দিয়া হৈছে 20 + 20 एकरा प्लस কৰিলে হ'ব 22 আৰু তাৰপিছত এটো যদি দিয়া হৈছে এটো মাইনাস কৰা হৈছে মানে 1 মাইনাস আৰু মাইনাস কৰি পেলাই যিমান হয় হেটো ইয়াত বহাইছে ইয়াত 21 বহাই দিছে সেম তেনেকৈ আমি সেকেন্ডটো চাও কি দিয়া হৈছে প্ৰথমতে আছে 1 প্লাস পিছত আকৌ শেষৰটো মানে 23 প্লাস কৰিলে হৈ আছে 24 মাইনাস পিছৰটো মাইনাস 2 ইকুৱেল টু কিমান হয় 22 মানে ইয়াত 22 আছে মানে আমি এতিয়া কি কৰিব লাগিব গম পাই গলো বা কোনটো মেথড ইয়াত ইউজ কৰা হৈছে এটা আমি গম পাই গলো আমি সেম এটো কৰি দিও ইয়াত আছে 2 2 প্লাস ইয়াত আছে 43 আৰু 2 প্লাস কৰিলে কিমান হয় 45 ইয়াত আছে 5 মাইনাস 5 হ'ব এটো তেতিয়াহলে কিমান ওলাব 40 মানে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 40 আই হোপ বুজি পালে কেনেকৈ হ'ল প্ৰথমতে এই দুটা প্লাস পিছত এইটো মাইনাস কৰি যিমান হ'ব এটো ইয়াত বহিব তো সেম তেনেকৈ আমি এটো প্লাস কৰিলো এটো মাইনাস কৰি ইয়াত 40 ওলাইছে মানে 40 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন দিয়া হোৱা শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব ইয়াত দিয়া হৈছে f ইছটো দিয়া হৈছে 216 এতিয়া l ৰ জায়গাত কি হ'ব আমি উলিয়াব লাগে এটা আমি চাব লাগিব f ৰ পৰা 216 কেনেকৈ হ'ল তেতিয়া আমি l ৰ টো উলাই দিব পাৰিম এটা আপোনালোকে যদি চাই f টো কেই নম্বৰত আছে মই এটা লিষ্ট মুখস্থ কৰিব দিছিলো a 1 নম্বৰত আছে b 2 নম্বৰত আছে c 3 নম্বৰত আছে তেনেকৈ লিষ্টখন মনত ৰাখিলে ভাল তো আমি যদি চাও f টো আছে কিমান নম্বৰত f আছে 6 নম্বৰত 6 নম্বৰত 6 আছে এটা 6 যদি আমি কিউ কৰি দিও 6 যদি আমি কিউ কৰি দিও অৰ্থাৎ 6 যদি আমি তিনটা পূৰণ কৰি দিও তেতিয়াহলে আমি 216 পাব পাৰো তো সেম তেনেকৈ আমি এটা l ৰ লগত কৰি দিলে হ'ল l আছে 12 নম্বৰত এটা 12 কিউ কৰি দিলে হৈ যায় অৰ্থাৎ 12 তিনটা পূৰণ কৰি দিলে হৈ যায়
এতিয়া আমি যদি 12 3টা পূৰণ কৰোঁ তেতিয়াহ'লে আপোনালোকে পাব এইটো পাব 1728 পাব। আপোনালোকে পূৰণ কৰি চাব পাৰে, মই পূৰণ কৰি এবাৰ চাই লৈছোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি 1728। আপোনালোকে বুজি পালে কেনেকৈ হ'ল? কিছুমানতো ইয়াত এফৰ পৰা 216 কেনেকৈ হ'ল সেইটো ভাবোঁতে সময় নষ্ট হৈ যাব। তো আপোনালোকে এনেকৈ কিউব কৰি চাব পাৰে, স্কুৱেৰ কিউব তেনেকুৱা হ'ব পাৰে। আই হোপ বুজি পালে কেনেকৈ হ'ল। নেক্সট প্ৰশ্ন, কম্বিনেশ্যন শব্দটো প্ৰয়োগ কৰি তলৰ কোনটো আখৰ বনাব পৰা নহয়? ইয়াত কৈছে আমি কোনটো বনাব নোৱাৰিম। তেতিয়াহ'লে ইয়াত আমি প্ৰথমে লিখি ল'ম এনেকৈ ডাঙৰ ডাঙৰকৈ, কম্বিনেশ্যন TION। মানে কৈছে ইয়াত যিখিনি এলফাবেট আছে সেইখিনি প্ৰয়োগ কৰি আমি 4টা অপশ্যনৰ পৰা কোনটো শব্দ আমি বনাব নোৱাৰিম সেইটো সুধিছে। প্ৰথমতে চাওঁ এম্বিশ্যন দিয়া আছে, ইয়াত এ আছে, ইয়াতো এ আছে, এম আছে, ইয়াতো এম আছে, বি আছে, ইয়াতো বি আছে, আই আছে, আই আছে, পি আছে, টি আছে, TION লাষ্টত আছে, মানে আমি এইটো বনাব পাৰিম, মানে এইটো শুদ্ধ উত্তৰ হ'ব নোৱাৰে। নেক্সট আমি 2 নম্বৰ বিটো চাওঁ, এম আছে, ইয়াত এম আছে, অ' আছে, ইয়াত দুবাৰে আছে, TION আছে, সেইটো বনাব পাৰিম। কিন্তু আপোনালোকে যদি অপশ্যন চিটো চায়, চি আছে প্ৰথমতে, চি ইয়াত আছে, এ আছে, ইয়াতো এ আছে, কিন্তু ইয়াত ইউটো নাইকিয়া। আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে কম্বিনেশ্যন স্পেলিঙত ইউটো নাইকিয়া, মানে আমি চিটো বনাব নোৱাৰিম। আৰু ইয়াত কোনটো বনাব নোৱাৰিম সেইটো সুধিছে, তাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, এইটো আমি বনাব নোৱাৰোঁ। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, এজন মানুহে 5 কিলোমিটাৰ খোজকাঢ়ি দক্ষিণ দিশলৈ যায় আৰু তাৰ পিছত সোঁফালে ঘূৰি যায়। 3 কিলোমিটাৰ খোজকঢ়াৰ পিছত বাওঁফালে ঘূৰি 5 কিলোমিটাৰ খোজকাঢ়ি যায়। এতিয়া তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কোন দিশত আছে? প্ৰথমতে আপোনালোকে দিশখিনি চিনি পাব লাগিব। এনেকৈ প্লাছ এটা বনাই দিব, ওপৰফালে আছে নৰ্থ, ইফালে চাউথ অৰ্থাৎ দক্ষিণ, ইফালে আছে পূব অৰ্থাৎ ইষ্ট, ইফালে আছে ৱেষ্ট অৰ্থাৎ পশ্চিম। এই দিশখিনি আপোনালোকে বুজি পাব লাগিব। আৰু যদি এনেকৈ কোনকৈ থাকে তেতিয়াহ'লে এই কোনটো হ'ব কি? নৰ্থ ৱেষ্ট, এইটো হ'ব নৰ্থ ইষ্ট, এইটো হ'ব চাউথ ইষ্ট, এইটো হ'ব চাউথ ৱেষ্ট। মই ভাবোঁ আপোনালোকে ইমানখিনি জানে, মই কোৱাৰ একো প্ৰয়োজন নাই, হ'লেও মই এবাৰ কৈ দিছোঁ যদি কোনোবাই নাজানে। আমি এতিয়া প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। প্ৰশ্নটো সুধিছে এজন ব্যক্তি 5 কিলোমিটাৰ খোজকাঢ়ি দক্ষিণ দিশলৈ যায়। ইয়াত মেপটো আমি সৰুকৈ আঁকি লৈছোঁ, এণ্ড আপোনালোকেও যেতিয়া চল্ভ কৰিব তেতিয়া আঁকি ল'ব, তেতিয়া ভুল হোৱাৰ চান্সটো নাথাকে। ছাপ'জ ধৰি লৈছোঁ মানুহটো ইয়াত ৰখি আছে, ইয়াৰ পৰা 5 কিলোমিটাৰ খোজকাঢ়ি দক্ষিণ দিশত যায়, দক্ষিণ মানে চাউথ, ইফালে আহিলে 5 কিলোমিটাৰ, আৰু তাৰপিছত সোঁফালে ঘূৰি যায়। এতিয়া এটা মানুহ যদি ইফালে খোজকাঢ়ি আহি থাকে, তাৰ সোঁফাল কোনটো হ'ব? অভিয়াছলি এইটো হ'ব সোঁফাল। ইফালে ঘূৰি পেলাই তেওঁ 3 কিলোমিটাৰ যায়, এইটো 3 লিখিছোঁ মই, কিলোমিটাৰ এনেকৈ খোজকাঢ়ি গৈ থাকে। তাৰপিছত তেওঁ আৰু বাওঁফালে ঘূৰি আৰু 5 কিলোমিটাৰ যায়। যদি এটা মানুহ ইফালে গৈ থাকে তেতিয়া তেওঁৰ বাওঁফাল কোনটো হ'ব? অৰ্থাৎ এইটো হ'ব। আপুনি নিজক ধৰি ল'ব, নিজক ধৰি ল'লে মানে বস্তুটো বুজিবলৈ সুবিধা হয়। ইফালে 3 কিলোমিটাৰ যায়, ইফালে যোৱাৰ পিছত আকৌ বাওঁফালে ঘূৰি দিয়ে, বাওঁফালে ঘূৰি আৰু 5 কিলোমিটাৰ যায়, মানে ইফালে গৈ আকৌ ইফালে যোৱাৰ পিছত বাওঁফাল কোনটো হ'ব? এইটো হ'ব বাওঁফাল, ইফালে আৰু 5 কিলোমিটাৰ যায়। তাৰপিছত সুধিছে এতিয়া তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কোন দিশত আছে? তেওঁ ইয়াৰ পৰা আৰম্ভ কৰিছিলে, আৰু তেওঁ কোনটো দিশত আছে? এনেকৈ গৈ পেলাই এনেকৈ আছে, কৰ্ণাৰত আছে, হয়নে? কৰ্ণাৰত আছে। তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব? মই কৰ্ণাৰটো কি বুলি কৈছিলোঁ? চাউথ ৱেষ্ট। একচুৱেলি ইয়াত অপশ্যনখিনি ভুল হৈ আছে, এইটো অকল চাউথ বুলি আহিছে, এইটো চাউথ ৱেষ্ট আহিব লাগিছিল, চৰি, এইটো চাউথ ৱেষ্ট বুলি আহিব লাগিছিল, চাউথ ৱেষ্ট। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, চাউথ ৱেষ্ট। ইয়াত ৱেষ্ট শব্দটো নাহিলে, টাইপিং মিষ্টেক হৈ গ'ল, নৰ্থ ইষ্ট বুলি আহিলে অকল, চাউথ ৱেষ্ট হ'ব, যিহেতু ইয়াত আছিলে আৰু এনেকৈ আছে। তাৰ প্ৰথম আৰম্ভণি তেওঁ ইয়াৰ পৰা কৰিছিলে আৰু বৰ্তমান তেওঁ ইয়াত আছে, তো এইটো এনেকৈ আছে, আৰম্ভণিৰ পৰা তেওঁ চাউথ ৱেষ্ট দিশত আছে। আই হোপ বুজি পালে। আৰু পৰীক্ষাত আহিলে এনেকৈ কৰিব, আৰু এই মানুহজন বা ইয়াক নিজক ধৰি ল'ব, তেতিয়াহ'লে শুদ্ধ কৰিবলৈ সুবিধা হয়। নেক্সট প্ৰশ্ন, ইয়াত সুধিছে 2 + 2 = 8, 2 + 3 = 10, 4 + 3 = 21, তেতিয়াহ'লে 3 + 5 কি হ'ব? তো ভয় খাবলগীয়া একো নাইকিয়া। আপোনালোকে যদি ইয়াত লক্ষ্য কৰে 2 + 2 = আমাক 8 দিছে। এতিয়া আমি প্ৰথমতে চাব লাগিব 2 + 2 8 কেনেকৈ হ'ল, বা 2 + 3 10 কেনেকৈ হ'ল। এই দুটা ৰিলেশ্যন গম পালে আমি ওলাই দিব পাৰিম। এতিয়া যদি আপোনালোকে লক্ষ্য কৰে 2 + 2 = 4, আৰু ইয়াৰ লগত এই প্ৰথমত যিটো আছে সেইটো পূৰণ কৰি দিলে হ'ল, তেতিয়াহ'লে আমি 8 পাব পাৰোঁ। ছেম তেনেকৈ ইয়াত 2 + 3 = কিমান হয়? 5। এই প্ৰথম যিটো অংক আছে সেইটো পূৰণ কৰি দিলে আমি 10 পাই যাওঁ, মানে ইয়াত এইটো নিয়মে ব্যৱহাৰ হৈ আছে। ছেম তেনেকৈ আমি 3 + 4টো কৰি চাওঁ, 3 + 4
এইটো হ'লে 3 + 4 হ'লে 7 আৰু প্ৰথম যিটো আছে সেইটো পূৰণ মানে 21 তো সেম তেনেকৈ 3 লগতো হ'ব 3 + 5 = কিমান হয় 8 এইটোৰ লগত প্ৰথমটো পূৰণ কৰি দিলে কিমান হ'ব 24 অপশ্যন চি আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 24 এতিয়া আমি মেথছখিনি সলভ কৰোঁ যেহেতু ৰিজনিং সলভ কৰা হৈ গ'ল এতিয়া মেথছখিনি চাওঁ আমি মেথছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন সলভ এইটো এটা প্ৰব্লেম এটা দি দিছে আমাক সলভ কৰিব দিছে আপোনালোকে প্ৰব্লেমটো চাই লওক আৰু মই কালি বা যোৱাৰ ভিডিঅ'ত মই বদমাছ ৰুলৰ বিষয়ে শিকাইছিলোঁ তো ইয়াতো বদমাছ ৰুল এপ্লাই হ'ব বদমাছ প্ৰথমতে প্ৰশ্নটো লিখি লওঁ 15 + 6 / 3 × 2 - 5 তো বদমাছ ৰুলৰ মতে প্ৰথমতে আমি কি কৰিব লাগিব যেহেতু ইয়াত ব্ৰেকেট নাইকিয়া বা ইয়াত ৰুট অভাৰ নাইকিয়া বা স্কুৱাৰ নাইকিয়া তো ডাইৰেক্ট আমি ডিভাইড কৰি দিম 15 + 6 3 লগত ডিভাইড কৰিলে হ'ব 2 বাকী থাকিলে × 2 - 5 এতিয়া ডিভিজন হৈ গ'ল আমি কি কৰিম এতিয়া মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ কৰিম আমি এতিয়া 15 + 2 × 2 = 4 - 5 এতিয়া পূৰণ হৈ গ'ল এতিয়া আমি যোগ কৰিম 15 আৰু 4 কিমান হ'ব 19 আৰু -5 19 পৰা 5 গ'লে কিমান থাকিব 14 আছে অপশ্যন নম্বৰ 8 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 14 আই হোপ বুজি পালে কেনেকৈ বদমাছ ৰুল ইউজ কৰিব লাগে কেনেকৈ বদমাছ ৰুল প্ৰয়োগ কৰি পেলাই মেথছ সলভ কৰিব লাগে খালি মনত ৰাখিলে হ'ল নেক্সট প্ৰশ্ন 3/4 + 5/6 ইয়াৰ যোগফল কিমান হ'ব আমাক উলিয়াব লাগে এটা একদম ইজি হয় প্ৰথমতে এনেকৈ লিখি লওক 3/4 + 5/6 এইটো ক্ৰছ কৰি দিলে হ'ল ক্ৰছ ইকুৱেশ্যন কৰি দিলে হৈ যায় 4 × 6 = কিমান হয় 24 লিখি ল'লোঁ পিছত এইটো আৰু এইটো পূৰণ কৰি দিলে হ'ল 3 × 6 = 18 + 4 × 5 = 20 এতিয়া যদি আপুনি চাই ইয়াত হ'ব 24 আৰু এই দুটা প্লাছ কৰিলে কিমান হ'ব এই দুটা প্লাছ কৰি দিলে হৈ যাব 38 18 আৰু 20 প্লাছ কৰি 38 হৈ যাব এক মিনিট মই গুচাই লৈছোঁ 38 / আছিলে 24 এতিয়া কাটাকুটি কৰি দিয়ক 2 দি ইয়াত যাব 12 বাৰ 2 দি ইয়াত যাব 19 বাৰ আৰু নাযায় তাৰমানে এইটো হ'ব 19/12 ক'ত আছে অপশ্যন এত আছে 19/12 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আই হোপ বুজি পালে কেনেকৈ হ'ল এনেকৈ লিখি পেলাই খালি ক্ৰছ কৰি দিলে হ'ল এই তলৰটো পূৰণ কৰিব 24 হ'ব এইটো আৰু এইটোৰ লগত আৰু এইটোৰ লগত মানে 3 × 6 = 18 ইয়াত প্লাছ আছে প্লাছ এই 4 × 5 = 20 তাৰপিছত প্লাছ কৰি পেলাই কাটাকুটি কৰি দিলে ওলাই যাব এনচাৰ শুদ্ধ উত্তৰ এইটো আছিলে নেক্সট প্ৰশ্ন 5,000 টকাৰ 20% সুদত হাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব 5,000 টকা 20% সুদত 3 বছৰত সৰল সুদ কিমান হ'ব তো ইয়াত এইটো ইণ্টাৰেষ্টৰ প্ৰশ্ন এটা দিছে তেনেকুৱা প্ৰশ্ন বহুত দেখা পোৱা যায় তো ইয়াৰ এটা সূত্ৰ আছে আপোনালোকে মনত ৰাখিব সেইটো হৈছে PTR/100 এই সূত্ৰটো মনত ৰাখিব তেতিয়াহ'লে আপোনালোকে 2 ছেকেণ্ডত এনচাৰ কৰিব পাৰিব মই সৰুকৈ লিখি লৈছোঁ ইয়াত PTR/100 ইয়াত P মানে হৈছে প্ৰিন্সিপাল ইয়াত 5,000 দিয়া আছে মই ডাইৰেক্ট লিখি দিছোঁ পূৰণ যিহেতু ইয়াত পূৰণ হৈ আছে T মানে টাইম মানে 3 বছৰ ইনটু R মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট মানে ইয়াত 20% দিয়া আছে ইয়াত হ'ব 20 / 100 এতিয়া যদি আপোনালোকে চাই ইয়াত 2টা শূন্য কেঞ্চেল যাব বাকী থাকিব 50 × 3 × 20 আপোনালোকে যদি এইটো পূৰণ কৰে তেতিয়াহ'লে চাব 3,000 পাব 3,000 আৰু 3,000টো আছে অপশ্যন এত 3,000 টকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰু বুজি পালে কেনেকৈ হ'ল খালি এই সূত্ৰটো মনত ৰাখিব PTR/100 P মানে হৈছে প্ৰিন্সিপাল ইয়াত 5,000 দিয়া আছিলে T মানে টাইম মানে 3 বছৰ R মানে ৰেট অফ ইণ্টাৰেষ্ট মানে কিমান পাৰ্চেণ্ট সেইটো লিখি পেলাই 100 কৰি কাটাকুটি কৰিব যিমান ওলায় সিমান হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন প্ৰথম 120টা অযুগ্ম সংখ্যাৰ যোগফল কিমান মই এইটো এটা শ্বৰ্ট ট্ৰিক শিকাইছিলোঁ 1 ছেকেণ্ডত কৰিব পৰাকৈ যিহেতু ইয়াত অযুগ্ম সংখ্যা সুধিছে যদি অযুগ্ম সংখ্যা সুধে তেতিয়াহ'লে স্কুৱাৰ কৰি দিলে হৈ যায় চাপ'জ ইয়াত 120টা দিছে এতিয়া আপুনি যদি 120টা অযুগ্ম সংখ্যা লিখিবলৈ যায় আপোনাৰ গোটেই পৰীক্ষা ওলাই যাব কিন্তু আপুনি 2 ছেকেণ্ডত কৰিব পাৰিব তেনেকৈ মই যোৱা ভিডিঅ'ত শিকাই দিছিলোঁ আৰু যাতে ৰিভাইজ হৈ যায় সেইটো কাৰণে মই আকৌ এইটো প্ৰশ্ন লৈ আহিছোঁ যাতে আপোনালোকৰ মনত থাকে তো ইয়াত 120 দিয়া আছে 120ক চিম্পলি স্কুৱাৰ কৰি দিয়ক যিমান হ'ব সিমান হ'ব উত্তৰ যদি আপোনালোকে 120ক স্কুৱাৰ কৰি দিয়ে অৰ্থাৎ 120 দুটাক পূৰণ কৰি দিয়ে 120 তেতিয়াহ'লে আপোনালোকে এনচাৰ পাব 14400 অপশ্যন এত আছে গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ আৰু যদি ইয়াত যুগ্ম সংখ্যা থাকে ইয়াতো অযুগ্ম আছে অযুগ্ম থাকিলে মই লিখি দিছোঁ আপোনালোকে লিখি ৰাখিব নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখিব যদি অযুগ্ম থাকে তেতিয়াহ'লে যিমান নাম্বাৰ থাকিব চাপ'জ 120টাৰ কৈছে বোলে প্ৰথম 50টাৰ ক'লে বা প্ৰথম 20টাৰ ক'লে
তেতিয়া চিম্পল এইটো স্কুৱেৰ কৰি দিওঁ যিমানৰ কয় আৰু যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে ছাপোজ ক'লে যে প্ৰথম 5টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব প্ৰথম 5টাৰ ক'লে ন তাৰ লগত 5ৰ পিছত যিটো অংক আহিব 5ৰ পিছত কি আহিব 6 সেই দুটা পূৰণ কৰি দিব 30 হ'ব ইয়াৰ আনচাৰ ছাপোজ আপোনাক ক'লে যে প্ৰথম এনেকৈ দিলে প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল 10টা দিলে আপুনি লিখি প্লাছ কৰি দিব পাৰিব 2-3 মিনিটত হৈ যাব যদি প্ৰথম 1000 দি দিয়ে তেতিয়াতো আপোনাৰ কাৰণে পচিবল নহয় তেতিয়া আপুনি পৰীক্ষাটো এৰি থৈ আহিব লাগিব কিন্তু এইটো দিশ শিকিলে আপুনি এইটো 100% কৰি থৈ আহিব শুদ্ধটো যদি প্ৰথম 10টা যুগ্ম দিয়ে 10 লিখিব ইয়াৰ লগত পূৰণ কৰি 10ৰ পিছত কিমান হয় 11 এইটো পূৰণ কৰি দিব যিমান হ'ব ইয়াৰ মানে শুদ্ধ উত্তৰ হ'ব আৰু অযুগ্ম হ'লে চিম্পল স্কুৱেৰ কৰি দিব ইয়াত 120 সুধিছে 120 স্কুৱেৰ কৰি দিব যদি পৰীক্ষাত 1000টা সোধে যে প্ৰথম 1000 অযুগ্ম সংখ্যাৰ যোগফল কিমান তেতিয়া 1000 স্কুৱেৰ কৰি দিব যিমান হ'ব সিমান হ'ব ইয়াৰ উত্তৰ আই হোপ বুজি পালে পৰীক্ষাত আহিলে এৰি থৈ নাহিব নেক্সট প্ৰশ্ন 20 মিটাৰ দীঘল এটা জখলা এখন উলম্ব দেৱালত আওজাই থোৱা আছে জখলাডালে মাটিৰ সৈতে 30 ডিগ্ৰী কোণ কৰি আছে জখলাডালৰ উচ্চতা কিমান হ'ব এইটো এটা ত্ৰিকোণমিতিৰ প্ৰশ্ন দিছে বুজিবলৈ চেষ্টা কৰিব ইমান টান নহয় ইয়াত সুধিছে 20 মিটাৰ দীঘল এখন জখলা এটা উলম্ব দেৱালত আওজাই থোৱা আছে মানে এনেকুৱা জখলাডাল এনেকুৱা মই আঁকি দিছোঁ জখলাডাল এনেকুৱা জখলাডাল এইটো 20 মিটাৰ দীঘল হয় মানে এইটো 20 হয় এইটো এটা উলম্ব দেৱালত আওজাই থোৱা আছে মানে এইটো দেৱাল হয় তাত এনেকৈ থৈ দিছে আৰু এইটোৱে 30 ডিগ্ৰী কোণ কৰি আছে মানে এইটো যিটো আছে এইটো 30 ডিগ্ৰী হয় 30 ডিগ্ৰী হয় এতিয়া আমাৰ জখলাডালৰ উচ্চতা কিমান হয় উলিয়াব লাগে তো আপোনালোকে যদি ত্ৰিকোণমিতি ইউজ কৰে ইয়াতো পি হ'ব পাৰপেণ্ডিকুলাৰ এইটো হ'ব এইচ এই যিটো আমাৰ পি আৰু এইচ আমি পাই গ'লোঁ বা এইটো 30 ডিগ্ৰী দিয়া আছে পি আৰু এইচ এইটো মান ওলাব লাগিব এতিয়া আপোনালোকে চাইন 30 ডিগ্ৰী ল'ব পাৰিব সাইন ল'ব পাৰে আৰু 30 ডিগ্ৰী দিয়া আছে 30 ডিগ্ৰী সাইন 30 পি বাই এইচ এটা সূত্ৰ হয় পি বাই এইচ পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ পি বাই এইচ এক মিনিট মই গুচাই লৈছোঁ ৰ'ব ঠাই নহ'ব নহ'লে সাইন 30 ডিগ্ৰী আছিলে সাইন 30 পি বাই এইচ আছিলে সাইন 30 মান হৈছে 1/2 এইটো আপোনালোকে সূত্ৰতে পাই আহিছে 1/2 পি আৰু এইচ দিয়া আছিলে 20 যেটো এই জখলাডাল 20 মিটাৰ আছিলে তো এইচ দিয়া আছিলে 20 এতিয়া যদি আপোনালোকে পি ওলাব যায় পিটো যদি ইয়াত আহে এই 20টো ওপৰত যাব আৰু এই 2টো তলত আহিব আৰু এইটো কাটাকুটি কৰিলে হ'ব 10 অৰ্থাৎ পি আমি পাই গ'লোঁ 10 অৰ্থাৎ জখলাডালৰ উচ্চতা হ'ব 10 মিটাৰ অপশ্যন দিয়া আছে চি শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 10 মিটাৰ আই হোপ বুজি পালে কেনেকৈ হ'ল এনেকৈ দিয়া আছিলে জখলাডাল এনেকৈ আছিলে ইয়াৰ লগত 30 ডিগ্ৰী কোণ কৰি আছিলে আৰু 20 মিটাৰ হয় আমাক পি উলিয়াব দিছিলে এইচ দিয়া আছিলে 20 পি উলিয়াব লাগে তো আমি সাইনটো ইউজ কৰিছোঁ যেটো সাইন ইজিকেল টু পি বাই এইচ হয় সাইন 30 ডিগ্ৰী দিয়া আছে 30 ডিগ্ৰী লিখি লৈছোঁ ইয়াত তাৰপিছত সাইন 30 মানে হৈছে 1/2 আৰু পি ওলাব লাগে এইচ দিয়া আছিলে 20 এইটো আমি ক্ৰছ কৰি দিছোঁ তেতিয়াহ'লে আমি শুদ্ধ উত্তৰটো পাইছোঁ 10 মিটাৰ 10 মিটাৰ আছে অপশ্যন চিত আই হোপ বুজি পালে কেনেকৈ হ'ল এতিয়া আমি ইংলিছটো চাওঁ যেহেতু ৰিজনিং মেথছ জিকে চোৱা হৈ গ'ল এতিয়া লাষ্ট পাৰ্ট ইংলিছ আপোনালোকে এটেম্প কৰক ইংলিছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 46 নম্বৰ প্ৰশ্ন ইয়াত সুধিছে এণ্টনিম অফ প্ৰগ্ৰেছ ইয়াত এটা শব্দ দিছে প্ৰগ্ৰেছ বুলি ইয়াত আমি এণ্টনিম ক'ব লাগে অৰ্থাৎ বিপৰীত শব্দ ক'ব লাগে অপশ্যন দিছে এডভান্স ৰিভাৰ্জন এচিভমেণ্ট নে কেয়াৰফুল এতিয়া আপোনালোকে যদি লক্ষ্য কৰে এডভান্স মানে হৈছে আগুৱাই যোৱা এডভান্স এচিভমেণ্ট মানে হৈছে প্ৰাপ্তি কেয়াৰফুল মানে হৈছে সাৱধান থকা তো প্ৰগ্ৰেছ মানে হৈছে আগুৱাই যোৱা তো আমাৰ ইয়াক এণ্টনিম সুধিছে অৰ্থাৎ বিপৰীত শব্দ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰিভাৰ্জন মানে এনেকৈ পিছুৱাই অহা তো ইয়াৰ বিপৰীত শব্দই হ'ব যদি আমাৰ চিনোনিম সোধাহেঁতেন তেতিয়াহ'লে এডভান্স হ'লহেঁতেন এডভান্সটো আপুনি শুদ্ধ বুলি ক'ব পাৰিলেহেঁতেন যেহেতু এণ্টনিম সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰিভাৰ্জন প্ৰগ্ৰেছ মানে এনেকৈ আগুৱাই যোৱাটো ৰিভাৰ্জন মানে পিছুৱাটো এইটো হৈছে প্ৰমোশ্যন এইটো ডিমোশ্যন আই হোপ বুজি পালে কেনেকৈ হ'ল একদম সাধাৰণ আছিলে নেক্সট প্ৰশ্ন she must return dash 4 o'clock ইয়াত দিছে she must return dash দিছে ইয়াত কিবা এটা হ'ব আৰু 4 o'clock দিছে অপশ্যন দিছে বাই অন এট অভাৰ আপুনি ইয়াৰ পৰা এট আৰু অভাৰটো কাট কৰিব পাৰে কাৰণ এইটো কেতিয়াও নহয় আপোনালোকে হয়তো জানে হয়তো বাই হ'ব নহ'লে অন হ'ব সেইটো চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে যিহেতু ইয়াত she must return দিছে এটা নিৰ্দিষ্ট সময় দিয়া নাই মাষ্ট বুলি দিছে she must return তো সেইটো কাৰণে ইয়াত হ'ব বাই প্ৰিপ'জিশ্যনটো ইয়াত হ'ব বাই যদি মাষ্ট শব্দটো নিদিয়াহেঁতেন তেতিয়াহ'লে অন হ'লহেঁতেন যেহেতু ইয়াত নিৰ্দিষ্ট কোনো সময় দিয়া নাইকিয়া মাষ্ট বুলি দিছে তাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এটো হ'ব বাই হ'ব ইয়াৰ উত্তৰ ইয়াত বাই বহিব নেক্সট প্ৰশ্ন আইডেণ্টিফাই অ'ট ওৱান আউট
ইয়াৰ পৰা এটা ভুল দিয়া আছে, আমি এটা ভুলটো ওলাব লাগে। ইয়াত দিছে বিহাৰ, অন্ধ্ৰপ্ৰদেশ, দিল্লী আৰু পাঞ্জাৱ। ইয়াত হয়তো লাগিব পাৰে যে একো ভুল নাইকিয়া, কাৰণ গোটেইখিনি ইণ্ডিয়াৰে জেগা হয় বা প্লেচ হয়। কিন্তু আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু পাঞ্জাৱ হৈছে ষ্টেট, একো এখন সুকীয়া ষ্টেট হয় বা ৰাজ্য হয়। অসমীয়াত হ'লে ৰাজ্য হ'ব, ৰাজ্য। কিন্তু যিটো দিল্লীত দিয়া আছে এইটো ৰাজ্য নহয়, এইটো কেন্দ্ৰীয় শাসিত অঞ্চল হয় বা ইউনিয়ন টেৰিটৰী। ইংলিছত হ'লে ইউনিয়ন টেৰিটৰী হ'ব, অসমীয়াত হ'ব কেন্দ্ৰীয় শাসিত অঞ্চল, গতিকে এইটো ভুল হয়, দিল্লী ষ্টেট নহয় ন। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দিল্লী। নেক্সট প্ৰশ্ন, চুজ দ্য কাৰেক্ট স্পেল ৱৰ্ড। মই প্ৰত্যেক ভিডিঅ'তে এইটো আনি আছোঁ, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰত্যেকটো পৰীক্ষাতে এইটো অহা দেখা পোৱা যায়। মই কৈছিলোঁ যদি এনেকুৱা প্ৰশ্ন আহে আপোনালোকে ইয়াৰ স্পেলিংখিনি নাচাব, পঢ়ি পেলাই চালে কনফিউজন হৈ যাব। আপোনালোকে কি কৰিব, প্ৰথমতে নিজে শব্দটো লিখি দিব। এতিয়া প্ৰশ্নটো চাইতে গমেই পাইছে, ইয়াত অৰ্গেনাইজেশ্যনৰ স্পেলিংটো সুধিছে, তো অৰ্গেনাইজেশ্যনটো নিজে লিখি দিয়ক, ORGANIZATION, এইটো হৈছে শুদ্ধটো। এতিয়া চাওক এইটো ক'ত আছে, ইয়াত আছে ORGANIZ আছে, জেডটো নাই মানে এইটো কেঞ্চেল। ORGANENI হ'ব মানে এইটো কেঞ্চেল। ইয়াত দিছে ORGANIZ দিয়া আছে, ইয়াত আকৌ ইয়াত SI দিয়া আছে, এইটো ভুল হৈ যায়। তাৰমানে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি মিলাই চাওঁ, ORGANIZATION, মানে 100% এইটোৱে হ'ব শুদ্ধ উত্তৰ। আই হোপ বুজি পালে, এইটো হ'ব শুদ্ধ উত্তৰ। তো পৰীক্ষাত আহিলে এনেকৈ লিখি দিব ডাইৰেক্ট। যদি ইয়াত পঢ়িবলৈ যায় তেতিয়া কনফিউজ লাগি যাব যে এইটোৱে আছিলে নে এইটোৱে আছিলে, এইটো অকণ প্ৰব্লেম হৈ যায়। তো নিজে লিখি ল'ব, তেতিয়া 100% শুদ্ধই হ'ব। নেক্সট প্ৰশ্ন, ফিল দ্য ব্লেংকছ। আই ডেছ ৰিডিং এ নভেল চিন্স মৰ্ণিং। আপোনালোকে হয়তো টেন্স পঢ়ি আহিছে, মই ইমান ডেফ্টত পঢ়াব নাযাওঁ, কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব। ইয়াত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে, যিহেতু চিন্স মৰ্ণিং বুলি দিয়া আছে, তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে। আৰু যদি টেন্সৰ ওপৰত কিবা ভিডিঅ' লাগে, যদি আপোনালোকৰ এতিয়া কনফিউজন আছে, আপোনালোকে কমেণ্ট কৰি দিব যে টেন্সৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' লাগে, মই সম্পূৰ্ণ ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম। আদাৰৱাইজ মই ইয়াত ইমান ডিফেণ্ড নকৰোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়। ইয়াত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হৈছে। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যদি আপুনি ফৰ্মুলাটো মনত ৰাখিছে, ছাবজেক্ট প্লাছ হেজ বিন বা হেভ বিন প্লাছ ভাৰ্ব হ'ব, ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। ইয়াত ING আছে, ৰিডিঙৰ লগত ৰিডিং আছে, তো ছাবজেক্টৰ লগত ছাবজেক্টটো আই দিয়া আছে, হেজ হ'ব নহ'লে হেভ হ'ব। সদায়তো আইৰ লগত হেভ বিনে হয়, আপোনালোকে মনত ৰাখিব, আইৰ লগত কেতিয়াও হেজ বিন নহয়, আই হেভ বিন হ'ব। তো আই হেভ বিন। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আইৰ লগত হেভ বিন হ'ব, আই হেভ বিন ৰিডিং এ নভেল চিন্স মৰ্ণিং। আই বুজি পালে। আৰু যদি টেন্সৰ ওপৰত সম্পূৰ্ণ ডাউট ক্লিয়াৰ হোৱাকৈ যদি ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট কৰি দিব, মই আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আই হেভ বিন ৰিডিং এ নভেল চিন্স মৰ্ণিং। আই হোপ কেনেকৈ হ'ল বুজি পালে। আৰু যদি টেন্সৰ ওপৰত ভিডিঅ' লাগে, মই ক'লোৱেই, টেন্সৰ ওপৰত যদি ভিডিঅ' লাগে বা প্ৰিপজিশ্যনৰ ওপৰত যদি লাগে, প্ৰিপজিশ্যন বা ইংলিছৰ কোনোবা ছাবজেক্টৰ ওপৰত যদি ভিডিঅ' লাগে সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হোৱাকৈ, তো কমেণ্ট কৰিব, মই আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। আৰু লগতে মই যোৱা ভিডিঅ'ত এটা প্ৰশ্ন দিছিলোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম হৈছে গুৰ্খা বয় 1234, সুৰজিৎ চৌহান 908, নিৰঞ্জন মেধি, পিংকি কাকতি 2431, অভিষেক বাগ 102, অৰুণা IND 123, ফিটনেছ বয় 16, ৰাহুল 79, শিৱানী মৰাণ 5787 আৰু জোনালী দাও। এই 10গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে। আৰু আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে BTAD ৱাজ এষ্টাব্লিছ হুইচ অফ দ্য ফলোইং ডেটছ। BTAD, যাক বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট বুলি কোৱা হয় বা চমুকৈ BTAD, এইটো কেতিয়া গঠন কৰা হৈছিলে। অপশ্যন দিয়া হৈছে 10 জানুৱাৰী 2003, 10 ফেব্ৰুৱাৰী 2003, 10 এপ্ৰিল 2003 নে 10 ডিচেম্বৰ 2003। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আজিৰ নিচিনা অহা ভিডিঅ'ত অৰ্থাৎ নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDFটো লাগে, তেতিয়াহ'লে টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতে জইন হৈ পেলাই আপোনাৰ সম্পূৰ্ণ PDFটো ফ্ৰীতে লাভ কৰিব পাৰিব। গতিকে আজিৰ কাৰণে ইমানখিনিয়ে আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।